নমস্কাৰ পৰম শ্ৰদ্ধাৰ ভক্তবৃন্দ আপোনালোক সকলোলৈকে আন্তৰিক সেৱা জনাইছো এটা বিশেষ কথা আপোনালোকক অৱগত কৰিম বুলি আমি এই ভিডিঅ'টো দিবলৈ লৈছো বাবাক স্নান কৰা হল বৌয়ে সজাই আছে খন্তেক পাছতেই সকলো ভক্তৰ মংগলাৰ্থে বাবাৰ শ্ৰীচৰণত ৰাজহুৱা বন্তি গছ প্ৰজ্বলন কৰিব তাৰ আগতে আপোনালোকক দুটামান বিশেষ কথা আমি জনাব বিচাৰিছো বহুত কম সময়ৰ ভিতৰত প্ৰথম কথা হল যদি কোনো ভক্তয়ে মন্দিৰত তেখেতলোকৰ নৈবেদ্য শৰাই বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিবৰ নিমিত্তে কিবা অৰিহণা আগবঢ়াওঁতে যদি কেতিয়াবা অধিক পইচা একাউণ্টত গুচি আহিছে বা আপোনালোকে গম নোপোৱাকৈ যদি যিটো অৰিহণা দিব লাগে তাতকৈ বেছি অৰিহণা আপোনালোকে দিছে যদি আপোনালোকে ভাবে যে অতিৰিক্ত পইচা মন্দিৰৰ একাউণ্টত সোমাইছে তেতিয়াহলে আপোনালোকক আমি বিনম্ৰ অনুৰোধ কৰিছো আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব আমি নিশ্চয় যিমান পাৰো কম সময়ৰ ভিতৰত আপোনালোকৰ সেই অতিৰিক্ত টকা আমি আপোনালোকৰ একাউণ্টত আমি উভতাই দিম যাতে সেই ক্ষেত্ৰত কোনো ধৰণৰ বিতৰ্ক নানিব আমি মন্দিৰৰ সমূহ কৰ্তৃপক্ষ ফালৰ পৰা আমি মন্দিৰৰ পৰিচালনা কমিটিৰ ফালৰ পৰা আপোনালোকক আমি বিনম্ৰ অনুৰোধ জনালো লগতে আপোনালোকক বিশেষ এটা কথা অৱগত কৰিব বিচাৰিছো হয় আপোনালোকক এষাৰ কথা বিশেষভাৱে অৱগত কৰিব বিচাৰিছো যে অগ্নিনাভ শিৱ মন্দিৰ বা অগ্নিনাভ বাবাৰ নামত কেইবাটাও ভুৱা একাউণ্ট খুলি বহুতে টকা সংগ্ৰহ কৰিছে কালি পৰহি এটা আমি পাইছো ফেচবুকত অগ্নিনাভ বাবাৰ নামত এটা একাউণ্ট খুলি যে অহা সোমবাৰৰ কাৰণে ৰাজহুৱা সেৱাৰ কাৰণে বা অহা সোমবাৰে যিসকলে শৰাই দিব বিচাৰে তেখেতলোকে অৰিহণা দিবৰ কাৰণে যোগাযোগ কৰিবৰ কাৰণে এটা নাম্বাৰ দিয়া হৈছে সকলো বাবাৰ পৰম ভক্তক আমি জনাব বিচাৰিছো যদি আপোনালোকে আপোনালোকৰ পৰিয়ালৰ মংগলাৰ্থে বাবাৰ শ্ৰীচৰণত নৈবেদ্য শৰাই ভাগি উৎসৰ্গা কৰিবলৈ অৰিহণা দিব বিচাৰে তেতিয়াহলে কেৱল মন্দিৰৰ সেই কিউআৰ কোডতহে আপোনালোকে ট্ৰান্সফাৰ কৰিব আৰু সেই আমাৰ কিউআৰ কোডটো হৈছে ইউকো বেংকৰ আৰু যেতিয়া কিউআৰ কোডটো আপোনালোকে সাৰ্চ কৰিব তেতিয়া দেখিব তাত অগ্নিনাভ শিৱ মন্দিৰ ওলাব গতিকে সেই নিৰ্দিষ্ট কিউআৰ কোডটোহে আপোনালোকে পঠাব কোনো ব্যক্তিৰ কোনো মোবাইল নাম্বাৰত আপোনালোকে হোৱাটছআপ যোগেৰে বা আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰি কেতিয়াও গুগল পে নকৰিব কোনো ব্যক্তিৰ নামত আপোনালোকে কেতিয়াও পইচা ট্ৰান্সফাৰ নকৰিব কেৱল অগ্নিনাভ শিৱ মন্দিৰ যিটো আমাৰ কিউআৰ কোড আছে ইউকো বেংকৰ সেই কিউআৰ কোডতহে আপোনালোকে অৰিহণা পঠাব বুলি আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো আৰু লগতে হয় আপোনালোকক জনাব বিচাৰিছো যে আমাৰ যিটো স্ক্ৰীনশ্বট আছে তাত মন্দিৰৰ সেই আগৰ যিকেইটা নাম্বাৰ সেই নাম্বাৰকেইটা তাত উল্লেখ আছে আৰু সেই নাম্বাৰকেইটাই তাত শ্ব' কৰিব গতিকে আপোনালোকে কেৱল ইউকো বেংকৰ মন্দিৰৰ যিটো কিউআৰ কোড আছে সেই কিউআৰ কোডৰ যোগেৰে আপোনালোকে অৰিহণা দিব পাৰিব আৰু লগতে আপোনালোকক জনাও যে কালি এটা বিশেষ চেনেলে যে অগ্নিনাভ মন্দিৰত টি চাৰ্ট উপলব্ধ বুলি এটা বাতৰি পৰিৱেশন কৰিছে আচলতে সেয়া দেখুওৱা হৈছিলে এটা বেলেগ ভাবি যে অগ্নিনাভ মন্দিৰত যিসকলে পৰিচালনা কৰে মানে মন্দিৰৰ বাহিৰত যিসকলে পৰিচালনা কৰে তেখেতলোকক এটা এটা টি চাৰ্ট দিয়া হৈছিলে আৰু সেই টি চাৰ্টত অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা বুলি লিখা আছিলে সেই টি চাৰ্ট লৈ আমাৰ কোনো ধৰণৰ ব্যৱসায় নহয় সেই টি চাৰ্ট কেৱল মাথো আমাৰ মন্দিৰত কাম কৰা সেই ব্যক্তিসকলক যাতে চিনাক্ত কৰিবৰ কাৰণে সহজ হয় আমাৰ এটা মানে তেখেতলোকক দিয়া উপহাৰ মানে এটা আমাৰ ইউনিফৰ্ম গতিকে মাথো সেই ইউনিফৰ্মৰ কাৰণেহে
তেখেতলোকক চিনাক্ত কৰাত সহজ হবৰ কাৰণেহে আমি সেই টি চাৰ্ট বিলাক আনি আমি খুব ধুনীয়াকৈ অগ্নিনাভ শিৱ মন্দিৰ নাজিৰা বুলি আমি প্ৰিণ্ট কৰি আনি তেওঁলোকক আমি পৰিধান কৰিবৰ কাৰণে দিছিলো। গতিকে তাকে লৈ কালি প্ৰচাৰ হৈছে যে অগ্নিনাভ শিৱ মন্দিৰত টি চাৰ্ট উপলব্ধ। গতিকে আপোনালোকে জানে যে অগ্নিনাভ শিৱ মন্দিৰক লৈ বিভিন্নজনে কেৱল মাথো বাট চাই আছে, অপেক্ষা কৰি আছে যে কিবা এটা যদি অকণমান কিবা এটা খুঁত পায় সেইটোকে মানে তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰে। আকৌ মানে বিভিন্ন মাধ্যমত তেখেতলোকে সেইটোকে লৈ বহুত সমালোচনা কৰিব বিচাৰে। আমি আপোনালোকক বিনম্ৰ অনুৰোধ কৰিছো, আপোনালোকৰ দিহা পৰামৰ্শ সদায় আমাৰ শিৰোধাৰ্য। আমি মন্দিৰ ভাগক খুব সুন্দৰকৈ বাবাৰ সেৱা পূজন কৰি যাতে ভক্তসকলে যিসকল ভক্ত মন্দিৰলৈ আহে বা যিসকল মন্দিৰৰ অগ্নিনাভ বাবাৰ দূৰ দূৰণিৰ ভক্ত আছে সকলোৰে যাতে মংগল হয় সেই কামনাৰে আমি প্ৰত্যেক দিনা বাবাৰ শ্ৰীচৰণত আমি সেৱা ধৰিছো। তাতকৈ আমাৰ একো নাই, কোনো পইচা নহয়, কেৱল মাথো লোৱাই নহয়। আৰু আজিলৈকে কাকো কোৱাও নাই যে আপোনালোকে শৰাই কাৰণেও পইচা দিয়ক। হয়, আমি শৰাই কাৰণেও পইচা বিচৰা নাই। পইচা বিচৰা বুলি যদি কোনোবাই কৈছে আপোনালোকে আমাক কিন্তু ইনফৰ্ম কৰক। শৰাই পইচাটোৱে আমাৰ পোৱা হয়, শৰাই পইচাটোৱে লোৱা হয়, তাৰপিছত আপোনালোকক এইটো আমি জনাই থওঁ। আৰু নিজৰ ইচ্ছাই কোনোবাই দিছে কিন্তু বেলেগ কথা। আপোনালোকক এষাৰ কথাও জনাই থওঁ যে যিহেতু আমাৰ মন্দিৰৰ কাম ষ্টাৰ্ট হোৱা নাই, পাৰ্মিশ্যনৰ কাম বাকী আছে। গতিকে মন্দিৰ কাম ষ্টাৰ্ট হোৱাৰ পাছতো কোনো মন্দিৰ কৰ্তৃপক্ষই কোনো ব্যক্তিৰ পৰা কোনো ভক্তৰ পৰা কেতিয়াও এটকাও কাৰোৰ পৰা নিবিচাৰে। যদি কোনোবাই আপোনালোকৰ লগত যোগাযোগ কৰে মন্দিৰ বনাবৰ কাৰণে কিবা সাহায্য বিচাৰে তেতিয়াহ'লে আপোনালোকে জানিব সেইটো ভুৱা একাউণ্ট হ'ব, কোনোবা দুষ্ট চক্ৰ হ'ব। আমি আজিলৈকে কাকো সাহায্য বিচৰা নাই, আমি কোনো মানুহক সাহায্য বিচৰা নাই। মন্দিৰৰ কাৰণে আপোনালোকে কিবা এটা দিব দেই, সেই শব্দটো আমি আজিলৈকে কাকো কোৱা নাই। আৰু আমি মন্দিৰত থাকি কৈছো আমি আজিলৈকে কোনো মানুহ কৈ পোৱা নাই যে মন্দিৰৰ কাৰণে কিবা এটা, মন্দিৰ বনাবৰ কাৰণে কিবা এটা দিব দে। আৰু আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যাতে আমাক সদায় সেইখন সুমতি দিয়ক, সদায় সেইখন শক্তি দিয়ক, যাতে আমি কেতিয়াও কোনো ভক্তৰ পৰা আমি কেতিয়াও বিচাৰি পইচা লবলগীয়া সেইদিন নাহক। যিহেতু আপোনালোকে জানে বাবাৰ মন্দিৰ, বাবাই যি কৰে বাবাই চলাব। আৰু কি কম, এইখিনি কথা একচুৱেলি আপোনালোকক ৰাজহুৱা বন্তি প্ৰজ্বলন কৰাৰ আগতেই জনাব বিচৰাটো আমি দুখিত, জনাব বিচৰা নাই। সাধাৰণতে কিমাননো এইখিনি কথা কৈ থাকিম। গতিকে আজি ভাবিলো যে বৌক কলো যিহেতু ভুৱা একাউণ্ট খুলি কোনোবাই শৰাই নামত পইচা লৈছে, যদি আপুনিও তেনেকুৱা কোনোবা ভুৱা ব্যক্তিক বা ভুৱা একাউণ্টত পইচা দিছে মন্দিৰৰ নামত, তেতিয়াহ'লে আপুনি আইনী ব্যৱস্থা ল'ব পাৰে। আৰু আমাকো আপুনি অৱগত কৰিব, মানুহ চিনাক্ত কৰিব লাগে। আমি যিহেতু বহুত ব্যস্ত থাকো, গতিকে কেতিয়াবা কোনোবাই যদি কয় যে অতিৰিক্ত আমি পইচা আমি পঠাই দিলো, গতিকে আমাৰ পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ক বুলি যদি মেছেজ এটা দি দিছে, কেতিয়াবা আচলতে ব্যস্ততাত কোনোবা মন্দিৰত এনেকুৱা হয়, যি কৰ্মচাৰী মন্দিৰৰ যিসকল মানে ইয়াত কৰ্মী আছে, যিসকল সেৱক সেৱিকা আছে, কোনোবাই মেছেজটো চালে কোনোবা কনচিয়াছ নহয়, তেখেতে বৌক নজনালে সাৰি যাব নোৱাৰে। গতিকে যদি কেতিয়াবা জনাবলৈ থাকি গৈছে তেতিয়াহ'লে হয়তো ভুলৰ বশতঃ হয়তো কাৰোবাক দিবৰ কাৰণে থাকি যাব পাৰে। গতিকে তাৰ কাৰণে আমিও দুখিত। আপোনালোকে অনুগ্ৰহ কৰি যদি অতিৰিক্ত পইচা মন্দিৰৰ একাউণ্টত সোমায় তেতিয়াহ'লে আমাক জনাব। আমি নিশ্চয় যিমান পাৰোঁ সোনকালে আপোনালোকৰ সেই টকা আপোনালোকক আমি আকৌ উভতাই দিম। আৰু আপোনালোকে কেৱল মাথো মন্দিৰৰ QR কোডত আপোনালোকে অৰিহণা দিব। যদি ঘৰত আপোনালোকে আপোনালোকৰ পৰিয়ালৰ নামত সম্পূৰ্ণ নৈবেদ্যভাগী বাবাৰ শ্ৰীচৰণত অৰ্পণ কৰিব বিচাৰে তেতিয়া দিব, অন্যথা ৰাজহুৱা বন্তি ৰাজহুৱা শৰাইতে আপোনালোকে সেৱা ল'ব। সকলোৰে মংগল হওক। খন্তেক পাছতেই যিসকলে অৰিহণা দিব নোৱাৰে, মানে তেওঁলোকৰ অৱস্থা ঠিক নহয় বা নোৱাৰে, তেওঁলোকৰ মানে সেইটো তেওঁলোকৰ বাবে পচিবল নহয়, সেইকাৰণে আমাৰ সেই ৰাজহুৱা শৰাইখন আমি দিছিলো যাতে সকলো ভক্তই সেৱা ল'ব পাৰে,
সেই শৰাই যাতে এটকা কোনো খৰচ নোহোৱাকে বাবাৰ সেৱা ল'ব পাৰে। আৰু লাইভটো দিয়া হৈছিলে আমাৰ এইটো কাৰণে যাতে ভক্তই এটকাও খৰচ নোহোৱাকে ঘৰৰ পৰাই বাবাৰ সেৱা ভাগ ল'ব পাৰে। কিন্তু এইটোৰ পৰা গৈ আৰু বহুত হ'লগে। যি কি নহওক আমি বাবাৰ কাম কৰি গৈছো, সদায় আমি ন্যায়িক বাবাৰ কাম কৰি থাকিম। আৰু কোনোবাই কৈ থাকোতে আমি বাৰু এনেও গুৰুত্ব একো নাই, প্ৰত্যেকটো আমাৰ কাৰণে একো একোটা ডাঙৰ অভিজ্ঞতা হৈছে। আমিও বুজি পাইছো যে কিছু মানে ভাল কৰ্ম কৰিলেও, ঈশ্বৰ কৰ্ম কৰিলেও কিছু ক্ষেত্ৰত কিমান জটিলতা আহি পৰিব পাৰে। আমি ভাবি লৈছো এয়া আমাৰ কাৰণে এক ধৰ্ম পৰীক্ষা বুলি ভাবিছো। কিন্তু এটা বস্তু দুখ লাগে, কোনোবাই যদি কয় যে মই ইমান টকা একাউণ্টত মই দিলো, মই জনালো, মোক টকাটো ঘূৰাই দিয়া নাই বুলি যদি প্ৰচাৰ মাধ্যমত যায়, সামাজিক মাধ্যমত যায়, তেতিয়াহ'লে আমি আচলতে দুখ পাওঁ। কিয়নো আমি কেতিয়াও আৰু এটা কথা মই কওঁ, আমাৰ যিগৰাকী ছোৱালীয়ে চন্দনা বৰাই আমাৰ মেছেজ চাই আছিলে, যিহেতু চন্দনা বৰাই আমাৰ মন্দিৰৰ এই কৰ্মভাগৰ পৰা তেওঁ কৰ্মটো এৰিলে। তেওঁ পঢ়া বেলেগ কিবা কৰিবৰ কাৰণে তেওঁ সেই কামটো এৰিছে। তেওঁ এমাহ মানে হ'ব হ'ল কিজানি, শিৱৰাত্ৰিৰ পিছতে এৰিছে। যি কি নহওক, তেওঁ যিহেতু মেছেজ চাই আছিলে, তেওঁ মোক কথাষাৰ কৈছিলে। সেই যিটো কথাটো সেই সময়ত ব্যস্ততাৰ মাজত কেনেবাকে থাকি গ'ল আৰু এবাৰেই ক'লে মোক। তাৰ আগত কেইটামান মোক স্ক্ৰীনশ্বট দিছিলে। সেই স্ক্ৰীনশ্বট কেইটা মই পইচা দিলো। আনকি মই আজি ৰাতিপুৱাও ফোন কৰিলো এগৰাক, যিটো স্ক্ৰীনশ্বট মোলৈ আহিছিলে। তেতিয়া তেওঁ কৈছে মোক, বা আপুনি মোক পইচাটো দিলে। আৰু কিছুমান তেনেকে ধৰণে কিছুমানৰ পইচা দিছে, এইবোৰ চব দিয়া হ'ল। এই কথাটো আচলতে সেই সময়ত আৰু যিটো চলি আছিলে সেইটো মোৰ কেনেবাকে থাকি গ'ল ব্যস্ততাৰ মাজত। কিন্তু আচলতে এনেকে কিবা এটা দিয়াতকে অন্ততঃ মন্দিৰৰ মানুহৰ লগত ভালদৰে কথাটো জানিব লাগিছিলে। কিমান নাছিলে এমাউণ্টটো পাহৰি গৈছো, 17,000 নে কিমান কৈছে। 17,000 টকা মন্দিৰ বিভাগৰ কৰ্মকৰ্তাই বা মন্দিৰ বিভাগৰ নামত মিছাকে লোৱাটোতো সম্ভৱেই নহয়, ভুল ধাৰণা সেইটো। দিয়াও নাই, তেওঁ নিজেহে ট্ৰান্সফাৰ কৰিছো বুলি কৈছে। কৰিছে এইটো তেওঁৰ ভুল, কিন্তু তেওঁৰ ভুল যদিও আমি সেইটো আমি মানে উভতাই দিলোহেঁতেন। কিন্তু কিবা ব্যস্ততা থাকি গ'ল। ভাল ধৰণে আচলতে আমাৰ মন্দিৰৰ যিবোৰ নাম্বাৰ আছে সেই নাম্বাৰটোত তেওঁ ভালকে এটা মেছেজ কৰিব লাগিছিলে। আকৌ এবাৰ যদিহে আমাৰ চকুত পৰা নাছিলে। যি কি নহওক, এতিয়া যদি তেওঁ নাম্বাৰটো আমাক দিব পাৰে, কোনোবাই আমাক সেই নাম্বাৰটো দি দিয়ক আৰু আমি লগালগ তেওঁলোকে পইচাটো ট্ৰেন্সফাৰ কৰিম। কিন্তু এটা কথা, সেই নাম্বাৰ আমাক যধে মধে দিলে নহ'ব। তেওঁ আমালৈ পঠোৱা যিটো স্ক্ৰীনশ্বট আৰু তাত য'ত আমাৰ বেংকৰ নাম্বাৰ থাকিব, ফোন নাম্বাৰৰ প্ৰতি যিটো আমাৰ প্ৰুফ লাগিব, সেই প্ৰুফটো যেতিয়া আমি পাম, আমি লগালগ পইচাটো তেওঁলৈ ৰিটাৰ্ণ দি দিম। তাত ওলাব লাগিব, অগ্নিনাভ শিৱ মন্দিৰ বুলি পেলাই ওলাব লাগিব। তেওঁ পইচাটো যিটো পঠিয়াইছিলে সেই স্ক্ৰীনশ্বটটো আমাক পঠিয়াই হ'ল, আমি তেওঁক পইচা লগালগ দি দিম। আৰু আমাৰ যিকেইটা মন্দিৰৰ নাম্বাৰ আছে 700024 যিটো নাম্বাৰ আছে বা পিন পষ্টত যিকেইটা নাম্বাৰ আছে তাৰে যিকোনো এটা নাম্বাৰ সেই মেছেজটো দি তেওঁ ফোন নাম্বাৰটো দি দিলে হৈ গ'ল। আমি লগালগ তেওঁক পইচাটো ৰিটাৰ্ণ কৰি দিম। সেইটোৱে কথা। এতিয়া উদাহৰণস্বৰূপে মই আপোনালোকক জনাইছো যে এইগৰাকী বাইদেউ গুৱাহাটীৰ পৰা আমাক ট্ৰান্সফাৰ কৰিছিলে। জুৰি শইকীয়া 5,100 টকা ট্ৰান্সফাৰ কৰিছিলে, পঠাব লাগিছিলে 5,100 টকা। মোক যোগাযোগ কৰিলে, মোক ক'লে যে দাদা মই 5,100 টকা ট্ৰান্সফাৰ কৰি পালো, গতিকে 4,500 টকা তেখেতৰ লগে লগে আমি ৰিটাৰ্ণ কৰি একাউণ্টত দিছো। আকৌ সেই মন্দিৰৰ একাউণ্টৰ পৰাই চেক কাটি তেখেতৰ নামত NEFT কৰি ট্ৰান্সফাৰ কৰি দিছো। গতিকে এইখিনিয়ে কথা। শেষত আপোনালোকৰ সকলোৰে মংগল হওক, বাবাই সকলোকে কৃপা কৰক। খন্তেক পিছতে ৰাজহুৱা বন্তি প্ৰজ্বলন হ'ব। আপোনালোকে আকৌ অনলাইনত আহিব, আপোনালোকে অপেক্ষা কৰক, সেৱা ধৰিব। এই ভিডিঅ'টো ইমানতে আমি ৰাখিছো। ধন্যবাদ। লগতে আগন্তুক ৰঙালী বিহুৰ বহুত বহুত আপোনালোকক শুভেচ্ছা জনাইছো। যিহেতু ইলেকশ্যনো বিহু, গতিকে আপোনালোকে বিহু প্ৰস্তুতি কৰক, সুন্দৰকৈ বিহু পালন কৰক। অহা নৱবৰ্ষটো প্ৰত্যেকৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক। ঘৰে ঘৰে সকলো আনন্দৰ সাগৰত বাস কৰক। মহাদেৱৰ শ্ৰীচৰণত তাকে প্ৰাৰ্থনা কৰি আপোনালোকৰ পৰা আজি এই ভিডিঅ'টো আমি ইমানতেই অব্যাহতি দিছো। ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ।